ইংৰাজে পতা ডিব্ৰুগড় পৌৰসভাই 155 বছৰৰ পাছত পালে পৌৰ নিগমৰ স্বীকৃতি। 1873 চনতে স্থাপিত ডিব্ৰুগড় পৌৰসভালৈ আনুষ্ঠানিকভাৱে পৌৰ নিগমৰ স্বীকৃতি প্ৰদান। ইতিহাসক সাক্ষী কৰি মেয়ৰ উপমেয়ৰৰ শপত গ্ৰহণ। কয়লা খাৰুৱা তেলৰ ভাণ্ডাৰৰ ক্ষেত্ৰ, চাহ শিল্পৰ প্ৰাণকেন্দ্ৰ উজনিত 1873 চনত ইংৰাজে স্থাপন কৰিছিল ডিব্ৰুগড় পৌৰসভা। মহাবাহুৰ পাৰৰ ডিব্ৰুগড়ক ইংৰাজে পৌৰসভা হিচাপে গঢ় দি ইংৰাজী শৃংখলতাৰ চানেকি হিচাপেই পৰিচালিত কৰিছিল। সময় বাগৰিছিল, বসতি বাঢ়িছিল ডিব্ৰুগড়ত। 19-20 শতিকা অতিক্ৰমী 21 শতিকা পৰ্যন্ত ডিব্ৰুগড়ে অসম মেডিকেল কলেজ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি ৰাজ্যখনৰ বহু গৌৰৱৰ সমলক নিজৰ বুকুত গঢ় দিলে। কিন্তু ডিব্ৰুগড় পৌৰসভা তুলনামূলকভাৱে থাকি গ'ল সংকুচিতভাৱেই। বসতি যিহেতু বাঢ়িছিল, স্বাভাৱিকতেই সমস্যাও বাঢ়িছিল ডিব্ৰুগড়ত। বাট, পথ, নলা নৰ্দমাৰ সমস্যা, কৃত্ৰিম বান আদি বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত ডিব্ৰুগড়। ডিব্ৰুগড়বাসীৰ ডিব্ৰুগড় পৌৰসভাৰ পৰিসৰ বৃদ্ধি, স্বীকৃতিৰ উত্তৰণৰ অদম্য হেঁপাহক অৱশেষত গুৰুত্ব দিলে চৰকাৰে। 155 বছৰীয়া ডিব্ৰুগড় পৌৰসভালৈ প্ৰদান কৰা হ'ল পৌৰ নিগমৰ স্বীকৃতি। 22টা ৱাৰ্ডৰ ডিব্ৰুগড় পৌৰসভা এতিয়াৰে পৰা হ'ল ডিব্ৰুগড় পৌৰ নিগম। ডিব্ৰুগড়ৰ সাংসদ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্থানীয় বিধায়ক প্ৰশান্ত ফুকন, মন্ত্ৰী বিমল বৰা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, পৱন সিং ঘাটোৱাৰ আদিকে ধৰি ডিব্ৰুগড়ৰ আগশাৰীৰ শিক্ষানুষ্ঠানসমূহৰ প্ৰতিনিধি, ডিব্ৰুগড়ৰ সাহিত্য সংস্কৃতিৰে জড়িত গণ্যমান্যসকলৰ উপস্থিতিত ডিএমচিৰ মেয়ৰ হিচাপে ডাঃ চৈকত পাত্ৰ আৰু উপ মেয়ৰ হিচাপে শপত ল'লে উজ্জ্বল ফুকনে। লগতে শপত ল'লে 19 গৰাকী পাৰিষদেও। মই শ্ৰী চৈকত পাত্ৰ ঈশ্বৰক সাক্ষী কৰি দৃঢ়তাৰে প্ৰতিজ্ঞা কৰোঁ যে ডিব্ৰুগড় পৌৰ নিগমৰ নিৰ্বাচিত পাৰিষদ হিচাপে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি মোৰ ওপৰত ন্যস্ত দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰিম। মই শ্ৰী উজ্জ্বল ফুকনে ঈশ্বৰৰ নামত ঈশ্বৰক সাক্ষী কৰি দৃঢ়তাৰে প্ৰতিজ্ঞা কৰোঁ যে মই ডিব্ৰুগড় পৌৰ নিগমৰ নিৰ্বাচিত পাৰিষদ হিচাপে বিধিৰ দ্বাৰা স্থাপিত ভাৰতীয় সংবিধানৰ প্ৰতি অনুগত্য প্ৰকাশ কৰি মোৰ ওপৰত ন্যস্ত দায়িত্ব নিষ্ঠা আৰু সততাৰে পালন কৰিম। ডিব্ৰুগড়ৰ উন্নয়ন তথা ডিব্ৰুগড়বাসীৰ বহু পুৰণি এক দাবীয়ে মান্যতা পোৱা দিনটোত উপলব্ধি ব্যক্ত কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ডিব্ৰুগড়বাসী ৰাইজৰ বাবে আজিৰ দিনটো এটা ঐতিহাসিক দিন হিচাপে পৰিগণিত হ'ব। আমি এইখন চহৰৰ বাসিন্দাবিলাকক বেছি কথা কোৱাৰ প্ৰয়োজন নাই, কাৰণ আপোনালোক সকলোৱে দেশ বিদেশ পৰিভ্ৰমণ কৰিছে। বিভিন্ন উন্নত ৰাষ্ট্ৰৰ চহৰসমূহ আপোনালোকে দেখিছে। গতিকে প্ৰত্যক্ষদৰ্শী হিচাপে আপোনালোকে সেই চহৰবিলাকৰ বাতাবৰণ আৰু আমাৰ চহৰবিলাকৰ বাতাবৰণৰ মাজৰ যিটো পাৰ্থক্য আপোনালোকে নিজেই বিচাৰি উলিয়াইছে। এতিয়া প্ৰশ্ন হ'ল, আগন্তুক দিনত এইখন চহৰক আমি কেনেধৰণে ভাৰতবৰ্ষৰ বুকুত এখন আদৰ্শ চহৰ হিচাপে গঢ়ি তুলিব পাৰোঁ। কেৱল আমি প্ৰত্যেকেই অ'নাৰশ্বিপটো ল'ব লাগিব। এইখন চহৰৰ কেৱল পৌৰ নিগমৰ কেইগৰাকীমান নিৰ্বাচিত প্ৰতিনিধিয়ে দায়িত্ব ল'ব এনে হ'বই নোৱাৰে, বিধায়কে দায়িত্ব ল'ব এনে হ'বই নোৱাৰে। এইখন চহৰৰ সৌন্দৰ্য বৃদ্ধিৰ ক্ষেত্ৰত পৰিষ্কাৰ কৰি ৰখাৰ বাবে প্ৰতিগৰাকী নাগৰিকে নিজৰ যিখিনি দায়িত্ব সেইখিনি পালন কৰিব লাগিব। উৎফুল্লিত ডিব্ৰুগড়ৰ সমাজ জীৱনৰ গণ্যমান্য লোকসকল। মই এজন ডিব্ৰুগড়ৰ নাগৰিক হিচাপে, এজন চিকিৎসক হিচাপে আৰু অসম মেডিকেল কলেজৰ অধ্যক্ষ হিচাপে অতিশয় গৌৰৱান্বিত যে প্ৰথমজন মেয়ৰ এজন ডাক্তৰ আৰু তেখেত অসম মেডিকেল কলেজৰ এজন প্ৰাক্তন ছাত্ৰ। মেডিকেল কলেজখন হয়তো মিউনিচিপেল কৰ্পৰেশ্যনৰ আণ্ডাৰত আহি যাব। আগতে আমি মিউনিচিপেল কৰ্পৰেশ্যনৰ আণ্ডাৰত নাছিলোঁ, আমি পঞ্চায়তত আছিলোঁ। এইবাৰ হয়তো আহিলে মই মেডিকেল কলেজখনৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু উন্নত হ'ব। স্বাভাৱিকতে এইটো আনন্দ এটা মুহূৰ্ত। আমাৰ ডিব্ৰুগড়বাসী এটা সপোন ফলৱৰ্তী হ'ল আৰু ডিব্ৰুগড়খনৰ সৌন্দৰ্য বৃদ্ধি হ'ব বুলি আমি আশা কৰিছোঁ। যিহেতু কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ, কানৈ মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক আছিলে উজ্জ্বল ফুকন। আমি গৌৰৱান্বিত যে আজি এই ঐতিহাসিক মুহূৰ্তটো সাক্ষী হওক। সকলোৱে আশা কৰিছে সমস্যা সমাধান হওক ডিব্ৰুগড়ৰ। পৌৰ নিগমৰ স্বীকৃতিয়ে উন্নয়নৰ এক আন স্তৰলৈ লৈ যাব ডিব্ৰুগড়বাসীক। আশা ৰাখিছোঁ যাতে কৰ্পোৰেশ্যন হোৱাৰ পিছত
যাতে আমাৰ ডিব্ৰুগড় সৰ্বাংগীন উন্নতি হৈ অসমৰ ভিতৰতে এটা ভাল পৰিপাটি চহৰ হিচাপে গঢ়ি তুলিব পাৰে তাৰ কাৰণে নতুন দায়িত্ব লোৱা লোকসকলৰ প্ৰতি মোৰ আন্তৰিক শুভেচ্ছা থাকিব আৰু আজি সঁচাকৈ বৰ আনন্দৰ দিন আৰু লগে লগে আমি আশা কৰোঁ যে ডিব্ৰুগড় চহৰখনৰ অলপ উন্নতি হ'ব কৰ্পৰেশ্যন অহাৰ লগে লগে আমি যিবিলাক সমস্যা দেখি আছোঁ হয়তো এইখিনি সোনকালে আঁতৰিব বুলি মই আশা কৰোঁ ভিডিঅ' জাৰ্নেলিষ্ট ৰাহুল আৰু সন্তোষৰ সৈতে টমাছ বুঢ়াগোহাঁই আৰু ডেভিড বুঢ়াগোহাঁইৰ ৰিপৰ্ট MD24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ